হাই এভৰিৱান, ৱেলকাম টু মাই মিনি ব্লগ। পিছপিনে দেখিছেনে চুনচুলিয়ে মোক থ'ব আহিছে। এইটো ডেইলি মানে চুনচুলি মোক থ'ব আহিবই। তো মানে এনিমেলৰ এইটো মৰমটো ভাল লাগে, বুজি পাই সিহঁতে বহুত। আৰু অলপমান আজি মোৰ কাম আছিলে প্ৰিণ্টত, সৰু কাম অলপ কিবা প্ৰিণ্টিং কৰিব আছিলে, তো নিজে গৈ কৰি ল'লোঁ। নিজৰ কাম হ'লে সৰুৰ পৰা ডাঙৰলৈ গোটেই কামখিনি নিজে কৰিলে ভাল লাগে আৰু মানে। তাৰপিছত আজি বহুত কিবা কিবি কাম আছে, আপোনালোকক দেখাম মই কি কি কৰোঁ। স্বাস্তিক গাৰ্ডেনলৈ বুলি ওলালোঁ নিজে মেজিকত। স্বাস্তিক গাৰ্ডেনত গৈ আপোনালোকক দেখাই আছোঁ আমি কি কৰিছোঁ। কৈছিলোঁ ন গোটেই খুলি ষ্ট্ৰাকচাৰটো নতুন কৰিম, খুলি কেনে ষ্ট্ৰাকচাৰটো নতুন কৰি দিলোঁ। দাদাহঁতে বোলে আজি মোৰ হাতেৰে চাহ খায়, চাহ খুৱাই দিলোঁ একাপ একাপ। কি মনত ৰাখিব দাদাহঁতেও, মানে মোক ভাবে আৰু মই এইবিলাক কাম কৰিব পাৰোঁ, ঘৰৰ কাম কৰিব নোৱাৰোঁ, কিন্তু মই চব কাম কৰিব পাৰোঁ। তাত অলপমান প্লাইবৰ্ড অৰ্ডাৰ দিছিলোঁ, প্লাইবৰ্ড আহিলে শ্ব'পিচ বনাবৰ কাৰণে। আজি ভাতৰ কথা পাহৰি গৈছোঁ, ঘৰৰ পৰা অহা টিফিনটোৱে খালোঁ অলপমান। দাদা আৰু মই মানে এনেকুৱা কামত ব্যস্ত হৈ আছোঁ, ভাত পানী চব পাহৰি গৈছোঁ। মানে এইটোৱে কয় আৰু যে মানুহৰ কামৰ প্ৰতি এটা নিচা আছে, তো আছে আৰু মানে ভাতৰ কথা পাহৰি গৈছোঁ। গধূলি অলপ চাট খাই ঘৰলৈ বুলি ওলালোঁ। বাই বাই, থেংক ইউ ফৰ ৱাচিং।